মণ্ডল দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান আকৌ আৰম্ভ হৈছে লাট মণ্ডলৰ দালালি ঘটনা গৰৈমাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ অধীনস্থ এলেকাৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ভাগৰি পৰিছে এটা দৰিদ্ৰ পৰিয়াল কাৰণ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বজাৰ পাতিছে সুভাষ মণ্ডলে এজন সুভাষ মণ্ডল ভুক্তভোগী পৰিয়ালটো গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত টপাৰ পথাৰ গাঁৱৰ হাসমত আলীৰ গাঁৱৰ এক ভূমিখণ্ডক লৈ প্ৰতিবেশী এটা পৰিয়ালৰে দীৰ্ঘদিনীয়া সংঘাত হাসমত আলীৰ পৰিয়ালৰ বিবাদ নিষ্পত্তিৰ বাবে চক্ৰ বিষয়া জিলা আয়ুক্তৰ লগতে আদালতৰ দ্বাৰস্থ হয় হাসমত আলী শুনানিৰ পিছত হাসমত আলীৰ সপক্ষে ৰায় দিয়ে আদালতে তাৰ পিছত ভূমিখণ্ড হাসমত আলীক সমজাই দিয়াৰ দায়িত্ব লাট মণ্ডলৰ দালালৰ জৰিয়তে পৰিয়ালটোৰ পৰা ৬৫,০০০ টকাও লৈ লাট মণ্ডল সুভাষে কিন্তু তাৰ পিছতো পৰিয়ালটোক ভূমিখণ্ড সমজাই নিদিয়াৰ অভিযোগ উপায়ন্তৰ হৈ বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালটোৱে লাট মণ্ডল দিয়া নাই আৰু ৰাজহ চক্ৰ বিষয়ে দিয়া নাই আৰু পুলিশেও গুৰুত্ব দিয়া নাই সুভাষ শৰ্মা আর চক্রবে সমীর চৌধুরী আর জোরসিমিলি আউটপোস্টে কোনো গুরুত্ব দেয় না ছয়টা ওসিও দেয় না এসপিও গুরুত্ব দেয় নাই বহুতবার অবগত করেছে কোনো আমার কার্যকরী করা নাই তার বলে আদালতে যেমন রায় দিছে রায়ের কোনো মূল্য নাই বলে ভাবিছে তার মানে আদালতের রায় দেওয়ার কোনো মূল্যই নাই তার মানে এনেকুৱা হৈছে মণ্ডলৰ পইচা পাতি মোৰ পৰা লৈছে ৬৫,০০০ টাকা মোৰ পৰা খৰচা লৈছে এফালে যদি লাট মণ্ডলৰ উপদ্ৰৱ আনফালে আকৌ মাতব্বৰৰ গুণ্ডাগিৰি কামৰূপৰ চমুনীয়া সমষ্টিৰ বালাগাঁও চৰাঞ্চলত দেৱানী মাতব্বৰৰ অঘোষিত অৰাজকতা মাতব্বৰৰ সন্মুখত আইন প্ৰশাসন আৰক্ষী সকলো ব্যৰ্থ ধনবল আৰু বাহুবল প্ৰদৰ্শনেৰে অহেদ আলী দেৱানী নামৰ এই লোকজনে বালাগাঁৱৰ চৰ অঞ্চলত দখল কৰিছে এখন চৰকাৰী বজাৰ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আবণ্টন দিছিল এই বজাৰ গৃহটো কেৱল দখল কৰাই নহয় ব্যৱসায়ী বহুৱাই মাহিলী ভাড়াও আদায় কৰাৰো অভিযোগ মাতব্বৰ অহিদ আলীৰ বিৰুদ্ধে আমি এইটো চৰকাৰী হিচাপে বজাৰটো আমি ডাকত লৈছো আজি 10 বছৰৰ অধিক হৈছে আমি বজাৰটো আমি চলাই আছো আমি ৰাজ্যৰ তৰফৰ পৰা পঞ্চায়তৰ পৰা বজাৰটো চলাই আছো এতিয়া যিজন মানুহে মাটিখিনি ডনেট কৰিছিল এতিয়া মাটিখিনি দিব বিচাৰা নাই আমি এতিয়া চৰকাৰৰ পৰা বহুত অনুদান পাইছো এইটো বজাৰৰ এতিয়া অনুদানৰ পৰা যিখিনি মানে আমি ঘৰ পাইছো হয়তো উখুবিটিৰ কাম পাইছো সকলো ফালৰ পৰা যিমানখিনি পাৰে মানে আত্মঘাত কৰি টকাবিলাক খাই আছে চৰকাৰী ৰুমবিলাকৰ পৰা টকা উঠাই খাই আছে এটো আৰু আছে বিশেষ কৰি মানে এজন মানুহে ক'বলৈ গ'লে এটো হল আমাৰ ওহাদ আলী দেৱানী মুঠৰ ওপৰত কামৰূপৰ গৰৈমাৰীত এতিয়া ভয়ংকৰ গুণ্ডাৰাজ চৰকাৰী কৰ্মচাৰীৰ পৰা আৰম্ভ কৰি চৰৰ মাতব্বৰলৈ কাৰো ওপৰতে নিয়ন্ত্ৰণ নাই গৃহ বিভাগৰ আৰক্ষীৰ গৰৈমাৰীৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট NKTV+